ঘৰ ভঙা দৃশ্যৰে নলবাৰীত ভেলাঘৰ নিৰ্মাণ হাতী মানুহৰ সংঘাত দীৰ্ঘদিনীয়া বনদস্যুৱে বনাঞ্চল ধ্বংস কৰাৰ পৰিণতিত বনাঞ্চল এৰি জনাঞ্চললৈ হাতীৰ চাকে ঢাপলি মেলাৰ ফলত নিতৌ সংঘাত বৃদ্ধি পাইছে হাতী মানুহৰ যোৱা দুটা বছৰে হাতীৰ চাকে নলবাৰীৰ উত্তৰ অঞ্চলৰ ৰাইজক নগৰ নাকতে কৰি অহা সন্দৰ্ভত এইবাৰ মেজিৰ গুৰি পালে হাতী মানুহৰ সংঘাতৰ দৃশ্য হাতী মানুহৰ সংঘাতৰ দৃশ্য সমলিত অৰ্থাৎ হাতীয়ে মানুহৰ ঘৰ ভঙা জীৱন্ত দৃশ্যৰে পশ্চিম জাপাৰকুছিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ বনাঞ্চল ধ্বংস কৰিলে অথবা গছ কাটি তহিলং কৰিলে কিদৰে মানুহৰ বিলাই বিপত্তি নোহোৱা হয় সেই কথা উঠি অহা প্ৰজন্মক দেখুৱাবলৈ হাতী মানুহৰ সংঘাতৰ দৃশ্য সমলিত এই ভেলাঘৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰিছে উদ্যোক্তাসকলে ইয়াৰ মাজেদি এটা মই মেছেজ পঠাইছোঁ যাতে হাতী আৰু মানুহৰ যিটো সংঘাত কিয় হ'ল এইটো জানাৰ কাৰণে আমি এইটো হাতী আৰু মানুহৰ যিটো সংঘাত এইটো শ্ব' কৰা হৈছে গতিকে প্ৰজন্মৰ মানুহখিনিৰ বা ডেকা চামৰ ওচৰত আমাৰ এটা অনুৰোধ তেওঁলোক আজিকালি এইবিলাক প্ৰায় এৰি অন্যান্য কামতহে ব্যস্ত থাকে এইটো আমাৰ অসমীয়া জাতিৰ ভোগালী বিহুত এই যিটো উৎসৱ যাতে জীয়াই ৰাখে তাৰ কাৰণে আমি এইটো চেষ্টা কৰিছোঁ পশ্চিম জাপাৰকুছিৰ বিপুল কুমাৰ বৰ্মনৰ নেতৃত্বত স্থানীয় লোক তথা যুৱকসকলে যোৱা 15 দিন ধৰি নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰটো এক প্ৰকাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত আমি প্ৰতি বছৰে কিবা এটা থিমত বনাওঁ এই বছৰ আমি বনালোঁ কি হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত আমি এটা থিম এটা বনালোঁ যে যিহেতু বৰ্তমান সময়ত গোটেই অসমত হাতী মানুহৰ এটা সংঘাত চলি আছে গোটেই বনভূমি মানে কাটি ইতিমধ্যে খাস্তাং কৰিছে গছ কাটি নোহোৱা কৰিছে গতিকে হাতী আহি আমাৰ এই একেবাৰে নলবাৰীৰ ওচৰ আমাৰ ওচৰ পাইছে আহি হাইৱেৰ সিপাৰে আহি ইতিমধ্যে আমাৰ 33 বছৰীয়া যুৱকক ইতিমধ্যে মাৰিছে গতিকে এই উত্তৰ পুৰুষক এই কথাখিনি জনোৱাৰ কাৰণে যে গছ কাটিলে কি হয় বননি ধ্বংস কৰিলে কি হয় সেই কথাটো জনোৱাৰ কাৰণে এটা মেছেজ দিয়াৰ কাৰণে আমি এইবাৰ এই থিমটো লৈছোঁ